আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰৰ ৰিজাল্ট ডিক্লেৰেশ্যন কৰিছে আৰু আমাৰ কাৰণে অতি গৌৰৱৰ কথা আনন্দৰ কথা যে আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ পৰা যথেষ্ট ভাল আৰু আশাপ্ৰদ ৰিজাল্ট ইতিমধ্যে আমি পাইছোঁ আৰু বিশেষকৈ আমাৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হোজাই যিখনক আজমল কলেজ হিচাপে আগতে জনা গৈছিল তাৰ পৰা বিনোদ গৌতম ল'ৰাটোৱে 96% পাইছে ছায়েন্সত আৰু পূৰব শইকীয়াই সি 92% পাইছে। বিনোদ গৌতম আৰু পূৰব শইকীয়া দুইজনেই অত্যন্ত দুখীয়া পৰিয়ালৰ পৰা হয়। বিনোদ গৌতমৰ দেউতা যোৱা 26 বছৰৰ পৰা এখন বেঞ্চাৰ স্কুলত কাম কৰি আছে আৰু পূৰব শইকীয়াৰ দেউতাও দিনমজুৰি কৰি থাকে। তো তেওঁলোকে দুইজনেই অতি দুখীয়া পৰিয়ালৰ হোৱাৰ কাৰণে তেওঁলোকক আমাৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়োৱা হৈছিল আৰু যাৰ কাৰণে আজি তেওঁলোকে আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। এই হিচাপত আজি আমাৰ আজমল ফাউণ্ডেশ্যনৰ মেনেজিং ট্ৰাষ্টি চিৰাজউদ্দিন আজমল চাহাবে তেওঁলোকক মাতি আনি বিশেষকৈ ফেলিচিটেশ্যন ইয়াতে দিছে আৰু 25,000 ঘোষণা কৰিছে তেওঁলোকক এৱাৰ্ড দিয়া হ'ব। তেখেতৰ ফালৰ পৰা কেছ এৱাৰ্ড 25,000 দিয়া হ'ব আৰু দুইজনকে 25,000 ইচ দিয়া হ'ব আৰু লগতে বিশেষভাৱে আমাৰ আৰু যিসকল ইনষ্টিটিউশ্যনৰ পৰা বিশেষকৈ আমাৰ মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰা শাহিনা বেগম তাই 94% পাইছে। তো আৰু যথেষ্ট ষ্টুডেণ্ট আছে। আমাৰ ৰিজাল্ট এতিয়ালৈকে কম্পাইলেশ্যন চলি আছে। তো যথেষ্ট ষ্টুডেণ্টে ডিষ্টিংশ্যন পাইছে, ষ্টাৰ পাইছে, সমূহ ষ্টুডেণ্টে পাছ কৰিছে আৰু যথেষ্ট সংখ্যক ছাবজেক্টত আমাৰ ষ্টুডেণ্টে তেওঁলোকে ষ্টেট হাইয়েষ্ট মাৰ্ক আনিছে। অসমীয়া বিভাগত বিশেষকৈ আমাৰ আজমল কলেজৰ পৰা ষ্টুডেণ্ট এজনে ষ্টেট হাইয়েষ্ট 100ত 100 পাইছে আৰু মেথমেটিক্সত 100ত 100 পাইছে, ফিজিক্সত 100ত 100 পাইছে, কেমেষ্ট্ৰিত 99 হাইয়েষ্ট আনিছে। এনেকুৱা যথেষ্ট ছাবজেক্টত আমাৰ ষ্টুডেণ্টবিলাকে যথেষ্ট ভাল ৰিজাল্ট কৰিছে। গতিকে আমি আমাৰ প্ৰিন্সিপালসকলক, টিচাৰসকলক আৰু আমাৰ ছাত্ৰ ছাত্ৰী যিসকলে ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকৰ সকলোকে আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল চাহাব, চিৰাজউদ্দিন আজমল চাহাব, আমিৰুদ্দিন আজমল চাহাবৰ পৰা আৰম্ভ কৰি পেলাই ফখৰুদ্দিন আজমল চাহাব গোটেই আজমৰ পৰিয়ালৰ সকলো আমাৰ ট্ৰাষ্টিসকলৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ যাচিছোঁ আৰু আমি আশা কৰিছোঁ এই ধাৰাটো অব্যাহত থাকিব। যেনেকৈ প্ৰতি বছৰে আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যনে যথেষ্ট ভাল প্ৰদৰ্শন কৰে, অহা দিনতো আৰু ভাল প্ৰদৰ্শন কৰিব আৰু ইতিমধ্যে আমাৰ ট্ৰাষ্টি চিৰাজউদ্দিন আজমল চাহাবে ঘোষণা কৰিছে যে আমাৰ এই ল'ৰাটো সি যেহেতু যথেষ্ট ভাল ৰিজাল্ট কৰিছে, সি আগতে JEE কৰিব বিচাৰে, গতিকে তাৰ সম্পূৰ্ণ পঢ়া শুনাৰ দায়িত্ব আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা লোৱা হ'ব। এইখিনি আমাৰ চিৰাজউদ্দিন আজমল চাহাবে ঘোষণা কৰিছে। গতিকে গৌতমৰ পঢ়া শুনাৰ দায়িত্বটো আজমল ফাউণ্ডেশ্যনৰ পৰা অহা দিনত ব্যৱস্থা কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।